আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ বিধানসভা বাজেট অধিৱেশনত আমাৰ বিত্তমন্ত্ৰীগৰাকীয়ে যিদিনা বাজেট দাখিল কৰিছিলে সেইদিনা আমাৰ বেঞ্চাৰ প্ৰভিঞ্চিয়েলাইজৰ ক্ষেত্ৰত আমাৰ তৃতীয় ছাৰ বাইদেউসকলৰ বিষয়ে তেখেতসকলে কি উত্থাপন কৰিছিলে সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সেইসকলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰত্যেকগৰাকী আমাৰ টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আমাৰ যিসকল বেঞ্চাৰ স্কেল অনুষ্ঠানত জড়িত কৰ্মচাৰী আছে তেখেতসকলেও যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত আপোনাৰ এই বিধানসভাৰ বাজেট দাখিল অধিৱেশনত আপোনাৰ 16 নম্বৰ পৃষ্ঠাত আপোনাৰ যিখিনি 4 নম্বৰ আপোনাৰ দফা আছে ইয়াত আপোনাৰ 4 নম্বৰ দফাৰ আপোনাৰ 48 আৰু 49 আৰু 50ত আমাৰ বিদ্যালয় পাৰিকৰণৰ সম্বন্ধে ইয়াত উল্লেখ কৰিছে আৰু বিদ্যালয় পাৰিকৰণত কি শিথিলতা অনা হ'ব বা বিদ্যালয় পাৰিকৰণৰ যিখিনি 2014 চনৰ পাৰিকৰণ আইন আছে সেই আইনৰ পৰা কোনবিলাক দফা সংশোধনী কৰা হ'ব সেই বিষয়ে ইয়াত উল্লেখ কৰিছে আৰু সেই বিষয়ে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব। সেই আপোনাৰ 4 নম্বৰ যিখিনি পইণ্টত আপোনাৰ ইয়াত উল্লেখ কৰিছে যে বিদ্যালয় পাৰিকৰণ 48 নম্বৰ পইণ্টত কৈছে যে অধ্যক্ষ মহোদয় মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষকৰ সেৱাৰ পাৰিকৰণ আৰু শিক্ষা অনুষ্ঠান পুনৰ্গঠন আইন 2017 আৰু 18 চনত হোৱা সংশোধনীৰ অধীনত পাৰিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 6 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠান পাৰিকৰণৰ মই প্ৰস্তাৱ আগবঢ়াইছো বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে যে আপোনাৰ যিখিনি আমাৰ বিধানসভাৰ মানে আপোনাৰ ইয়াত উল্লেখ কৰা মতে 2014 আৰু 18 চনত হোৱা সংশোধনীৰ অধীনত পাৰিকৰণ কৰিব নোৱাৰা যিবিলাক শিক্ষানুষ্ঠান 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠান পাৰিকৰণ কৰিবৰ কাৰণে তেখেতসকলে প্ৰস্তাৱ আগবঢ়োৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু 49 পইণ্ট নম্বৰত ইয়াত উল্লেখ কৰিছে ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ অনুমতি স্বীকৃতি অন্তৰ্ভুক্তি মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে মই প্ৰস্তাৱ দিলো আৰু ইয়াত কথা উল্লেখ কৰিছে যে সেই আপোনাৰ শিক্ষানুষ্ঠানবিলাক পাৰিকৰণৰ যিখিনি নথি পত্ৰৰ প্ৰয়োজন হ'ব সেইখিনি কথা ইয়াত উল্লেখ কৰিছে মানে আপত্তিবিহীন প্ৰমাণপত্ৰ অনুমতি স্বীকৃতি অন্তৰ্ভুক্তি মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানৰ নামত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ বাবে মই প্ৰস্তাৱ দিলো মানে উপযুক্তভাৱে 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে আমাৰ মাটি থকা বুলি উপযুক্ত বিষয়াই তেখেতসকলক যদি প্ৰমাণপত্ৰ দিয়ে সেইখিনিৰ দ্বাৰাও সেই বিদ্যালয়সমূহ পাৰিকৰণ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু 50 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে পাৰিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষা অনুষ্ঠানসমূহ বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু হস্ত অনুষ্ঠিত জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিথিলতা কৰা হ'ব আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব আৰু ইয়াত উল্লেখ কৰিছে যে পাৰিকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষা অনুষ্ঠানসমূহ বাছনিৰ বাবে শৈক্ষিকভাৱে পিছপৰা খণ্ড আৰু হস্ত অনুষ্ঠিত জনজাতি আমাৰ জিলাসমূহত বিশেষকৈ হস্ত অনুষ্ঠিত জিলাসমূহৰ কিছু যোগ্যতাৰ মাপকাঠি শিথিলতা কৰা হ'ব বুলি কৈছে পাৰিকৰণ যিখিনি আইন সেই আইনখন আপোনাৰ যিবিলাক আপোনাৰ পিছপৰা আপোনাৰ ঠাই আছে আৰু যিবিলাক আৰু হস্ত অনুষ্ঠিত জিলাসমূহ গঠিত হৈ আছে সেইবিলাকত মানে সেই পাৰিকৰণ আইনখন শিথিলতালৈ অনাৰ হ'ব বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ বাবে আইন প্ৰণয়ন কৰিবলৈ শিক্ষা বিভাগৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ বাবে শিক্ষা বিভাগে তাৰ বাবে যিখিনি মানে আইনখিনি কিদৰে আপোনাৰ তাত ৰূপায়ণ কৰিলে আপোনাৰ সেই শিক্ষা বিভাগৰ সমস্যাখিনি সমাধান হয় সেই পিছপৰা খণ্ডত বা হস্ত জিলাসমূহত সেইবাবে তেখেতসকলে সেই পদক্ষেপ গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ অসম সভাৰ বিধানসভাৰ অধিৱেশনত যিখিনি বাজেট অধিৱেশন দাখিল কৰিছিলে সেইদিনা আমাৰ বিত্তমন্ত্ৰীগৰাকী এইখিনি আমাৰ বিদ্যালয় পাৰিকৰণৰ সন্দৰ্ভত যিবিলাক আইন সংশোধনী কৰা হ'ব সেইখিনি বিষয়ে ইয়াত উল্লেখ কৰিছে আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ পাৰিকৰণৰ সন্দৰ্ভত আৰু অসম চৰকাৰ যি ধৰণৰ পদক্ষেপ লৈছে সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ পদক্ষেপ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু আমাৰ মতে 2014 আৰু 18 চনৰ যিখিনি পাৰিকৰণ আইন সেইখিনি সম্পূৰ্ণভাৱে সংশোধনীলৈ আনিব লাগিছিলে আৰু যিমানবিলাক আমাৰ শিক্ষা অনুষ্ঠান পাৰিকৰণ কৰিবলৈ বাদ পৰিল সেই সকলোবিলাক
শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰি সমস্যাখিনি সমাধান কৰি দিব লাগিছিলে আৰু সেই প্ৰাধিকৰণত জড়িত বা সেই শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাবাকে ৰাখিবলৈ অসম চৰকাৰে বিচাৰিছে কাৰণ সেইসকল প্ৰাধিকৰণত জড়িত বা সেই শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলক অসম চৰকাৰে বৰ্তমান 2021 চনত 2014 চনৰ আইনক দোহাই দি টিউটৰ হিচাপে প্ৰাধিকৰণ কৰি ৰাখিছে আৰু সেই সমস্যাখিনি অসম চৰকাৰে সেই বিধানসভা অধিৱেশনত সমাধান কৰাৰ প্ৰচেষ্টা কৰিব লাগিছিলে কিন্তু সেয়া আমি দেখিবলৈ পোৱা নাই আৰু সেয়া নিশ্চয়কৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ আমাৰ বিনম্ৰভাৱে অনুৰোধ জনাইছো আপোনালোকে সেই শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যাবিলাক বিশেষকৈ তেখেতসকলৰ যিখিনি টিউটৰ সমস্যা হৈ আছে সেই টিউটৰ সকলক যেন সমকামৰ সমমৰ্যাদা সমকামৰ সমবেতন প্ৰদান কৰাৰ এটা নীতি প্ৰস্তুত কৰি তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰক যিহেতু তেখেতসকলে 2021 চনৰ পৰা 2025 চনলৈকে হয়তো সম্পূৰ্ণভাৱে 5 বছৰ তেখেতসকলে কৰ্মত নিয়োজিত হৈ থাকিব কিন্তু সেই কৰ্মত নিয়োজিত হৈ তেখেতসকলে সামান্য এটা ভৰি টুকি লৈ সেই কামখিনি কৰি যাবলগীয়া হৈছে আৰু সেইবাবে অসম চৰকাৰে সেইসকল শিক্ষক কৰ্মচাৰীক যাতে নেকি টিউটৰ হিচাপে নাৰাখি তেখেতসকলক সেই আপোনাৰ এক্সপেৰিয়েঞ্চৰ ভিত্তিত টিউটৰ হিচাপে 5 বছৰৰ তেখেতসকলে এক্সপেৰিয়েঞ্চৰ ভিত্তিত তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰা এটা প্ৰচেছ কৰিব লাগে আৰু তেখেতসকলক যেন সম্পূৰ্ণ পৰ্যায়ৰ এজন শিক্ষকৰ যিখিনি চৰকাৰী সা সুবিধা পায় সেই সা সুবিধা এইবিলাকো তেখেতসকলক যেন প্ৰদান কৰিব লাগে কাৰণ তেখেতসকলৰ কাৰণেও প্ৰতিগৰাকী টিউটৰৰ মাজত এটা পৰিয়াল জড়িত হৈ আছে সেই পৰিয়ালৰ কথাই চিন্তা কৰি অসম চৰকাৰে যাতে নেকি সেই টিউটৰ শিক্ষকসকলক উদ্ধাৰ কৰা এটা প্ৰচেছ কৰে এই কামনা কৰিছো আৰু ইয়াত উল্লেখ কৰা মতে 51 পইণ্টত আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে কি উল্লেখ কৰিছে এই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে নিশ্চয় দেখিছে যে 51 পইণ্টত কি উল্লেখ কৰিছে মই লগতে ঘোষণা কৰো যে যিসকল টিউটৰ সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাধিকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ্গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব তেওঁলোকক শিক্ষকৰ পদলৈ উন্নতিকৰণৰ অব্যাহত থাকিব বুলি ইয়াত উল্লেখ কৰিছে মানে 51 নং দফাত আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে উল্লেখ কৰিছে যে যিবিলাক শিক্ষা সেৱাৰ প্ৰাধিকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ্গঠন আইনৰ অনুসৰি 2017 অনুসৰি যিসকল শিক্ষকৰ শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব সেইসকল টিউটৰ শিক্ষকলৈ পদ উন্নতি কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে কিন্তু অসম চৰকাৰে সেইখিনি কথা স্পষ্ট কৰিব লাগে যে শৈক্ষিক আৰু পেছাগত অৰ্হতাত কি অৰ্হতা জড়িত হৈ আছে সেইখিনি অসম চৰকাৰে আমাৰ সেইসকল টিউটৰ চাৰ্ভাইটসকলক সম্পূৰ্ণভাৱে জনাই দিব লাগে কাৰণ সেইসকল টিউটৰ চাৰ্ভাইটসকল এতিয়া ইয়াৰ মাজতে এটা খেলিমেলি হৈ আছে যিসকল হয়তো আমাৰ LPME ক্ষেত্ৰত 2014 চনৰ আইন মতে তেখেতসকলক আপোনাৰ DLED আৰু টেট প্ৰয়োজন বুলি উল্লেখ কৰা হৈছে মানে যিসকল টিউটৰ চাৰ্ভাইটসকলে 5 বছৰৰ ভিতৰত টেট আৰু DLED শিক্ষাগত আহৰণ গ্ৰহণ কৰা হ'ব সেইসকলক আপোনাৰ শিক্ষকলৈ উন্নতিকৰণ কৰা হ'ব বুলি উল্লেখ কৰা আছে আৰু যিসকল হাইস্কুল আৰু হাই ছেকেণ্ডাৰীত আমাৰ টিউটৰ চাৰ্ভাইটসকল আছে তেখেতসকলক কেৱল BEd থাকিলেই তেখেতসকলক BEd যদি তেখেতসকলে গ্ৰহণ কৰে তেনেহ'লে সেই BEd থকা টিউটৰসকলক শিক্ষকলৈ উন্নতিকৰণ কৰা হ'ব বুলি উল্লেখ কৰা আছে 2017 চনৰ প্ৰাধিকৰণৰ আইনত কিন্তু LPMEৰ ক্ষেত্ৰত অসম চৰকাৰে কি কাৰণে টেটটো অযথাভাৱে তেখেতসকলক স্বাৰ্থ আৰোপ কৰা হ'ল সেয়া খুব এটা চিন্তনীয় বিষয় কাৰণ সেই টিউটৰ চাৰ্ভাইটসকলৰ যিসকলৰ DLED আছে DLED থকাখিনি টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে অসম চৰকাৰে কিন্তু সেইসকলক টেট স্বাৰ্থ আৰোপ কৰি তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ পৰা বঞ্চিত কৰি ৰাখিছে সেয়া অসম চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰিব লাগে কাৰণ এজন আমাৰ সেই টিউটৰ চাৰ্ভাইটসকলে আজি বছৰ ধৰি বিনা বেতনে তেখেতসকলে শিক্ষকতা কৰি আহিছে আৰু তেখেতসকলে সামান্য এটা ভৰি টুকি লৈ তেখেতসকলক প্ৰাধিকৰণৰ নামত 2021 চনত টিউটৰ হিচাপে অসম চৰকাৰে সজালে আৰু সেয়া কেতিয়াও ন্যায়সংগত হোৱা নাই কাৰণ আৰু তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা যিখিনি কোৱালিফিকেশ্যন তেখেতসকলৰ লগত স্বাৰ্থ আৰোপ কৰিছে সেয়া নিশ্চয়কৈ তেখেতসকলৰ কাৰণে গ্ৰহণযোগ্য হোৱা নাই কাৰণ DLED স্বাৰ্থ আৰোপ কৰাটো তেখেতসকলে হয়তো মানি লৈছে কিন্তু টেট স্বাৰ্থ আৰোপ কৰাটো তেখেতসকলে মানি ল'ব বিচৰা নাই কাৰণ নতুন নিযুক্তিৰ ক্ষেত্ৰতে টেট প্ৰয়োজ্য হয় কিন্তু সেইসকল বেঞ্চাৰী কৰ্মচাৰীত জড়িত শিক্ষক কৰ্মচাৰী কোনো নতুন নিযুক্তি হ'ব নোৱাৰে কাৰণ তেখেতসকলে চৰকাৰীভাৱে তেখেতসকলে অনুমতি পায় তেখেতসকলে আজি 20-30 বছৰ আগৰ পৰাই তেখেতসকলে শিক্ষকতা কৰি আহিছে আৰু সেই শিক্ষকতা কৰাৰ নামত অসম চৰকাৰে প্ৰাধিকৰণৰ নামত 2021 চনত তেখেতসকলক শিক্ষকৰ বা টিউটৰ সজাই টিউটৰলৈ অৱনমিত কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যে সেইসকল টিউটৰ চাৰ্ভাইটসকলক বিনা টেটত তেখেতসকলক যিসকল DLED গ্ৰহণ কৰি আছে টিউটৰ চাৰ্ভাইটসকলে সেইসকল DLED গ্ৰহণ কৰা LPME টিউটৰ চাৰ্ভাইটসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিব কাৰণ তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰ বিবেচনা কৰিব
কৰিব লাগে আৰু চলিত বাজেট অধিৱেশনতে যাতে নেকি সেই টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি সমাধান কৰি যিমানবিলাক DLED গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকল আছে LPME ক্ষেত্ৰত তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে আৰু যিসকল DLED গ্ৰহণ কৰিবলৈ এতিয়ালৈকে সুবিধা পোৱা নাই সেইসকলক ডেপুটেশ্যনত যাতে নেকি DLED গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিব লাগে অসম চৰকাৰে সেয়া তেখেতসকলে বাৰম্বাৰকৈ তেখেতসকলক দাবী উত্থাপন কৰি আহিছে আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীও এইখিনি কথা বিবেচনা কৰিব লাগে আৰু আমাৰ পৰাও মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক কৰ জোৰে অনুৰোধ কৰিম আপোনালোকে যিখিনি কাম কৰি আছে অসমত সেয়া নিশ্চয়কৈ শলাগ ল'বলগীয়া কাৰণ আমাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীকে যি ধৰণে আমাৰ শিক্ষা বিভাগতেই হওক অন্য বিভাগতেই হওক আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত যিবিলাক কাম চলি আছে সেয়া নিশ্চয়কৈ আমি শলাগ ল'ব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দুপে এটা উন্নতিৰ পদলৈ তেখেতসকলে আগুৱাই লৈ যাবলৈ বিচাৰিছে ঠিক তেনেদৰে অসমখন আগুৱাই গৈ আছে কিন্তু শিক্ষা বিভাগৰ যিখিনি সমস্যা আছে টিউটৰৰ সমস্যা সেই টিউটৰৰ সমস্যাখিনিও যেন সেই আগুৱাই যোৱা ৰাস্তাত যাতে নেকি এই টিউটৰ শিক্ষকসকলৰ বিষয়ে যেন তমকি ৰ'ব নালাগে তেখেতসকলকো যেন অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেই টিউটৰ শিক্ষকসকলৰো যেন তেখেতসকলে যি ধৰণে অন্য বিভাগত আগুৱাই লৈ গৈ আছে সেই টিউটৰ শিক্ষকসকলক যেন আগুৱাই লৈ গৈ তেখেতসকলক DLED থকা যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰি আৰু যিসকলৰ DLED নাই সেইসকলক ডেপুটেশ্যনত DLED কৰাৰ সুবিধা প্ৰদান কৰি শিক্ষা বিভাগৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি যেন সমাধান কৰি অসমক এটা উন্নতিৰ পদলৈ তেখেতে যেন লৈ যাওক সেই আমি কামনা কৰিছোঁ আৰু নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এইখিনি বিবেচনা কৰি যিসকলৰ DLED অলৰেডি গ্ৰহণ কৰিছে সেইসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছ কৰক কাৰণ 2014 চনত যিখিনি দফা আইন সংশোধনী কৰিব লাগে সেইখিনি যদি সংশোধনী কৰে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে পাৰিব কাৰণ হয়তো আপোনালোকে NCTৰ যিখিনি এই আইন বা গাইডলাইন আপোনালোকে হয়তো দোহাই দিব কিন্তু সেইখিনি যদি চাবলৈ গ'লে 2013 চনত আপোনালোকে NCTৰ যিখিনি আইন অহাৰ পাছতো তেখেতসকলক যেন টিউটৰ হিচাপে প্ৰাধিকৰণ নকৰি সম্পূৰ্ণৰূপে এজন শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিছিলে 2013 চনত ঠিক তেনেকৈ 2021 চনতো প্ৰাধিকৰণ কৰা টিউটৰ ছাৰ বাইদেউসকলক 13 চনৰ দৰে যেন শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক সেয়ে কামনা কৰিছোঁ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব